Dear students, welcome to MNB EduHub. আজি আমি তোমালোকৰ বাবে লৈ আহিছো গোলাঘাট জিলাৰ প্ৰি-বোৰ্ড এক্সামিনেশ্যন 2023-24 ইংৰাজী বিষয়ৰ কোৱেশ্চন পেপাৰ। এই ভিডিঅ'টোৰ জৰিয়তে আমি তোমালোকৰ লগত ডিসকাস কৰিম 45 টা যি MCQ আছে সেই MCQ questions আৰু তাৰে সলিউশন। যদি তোমালোকে চেনেলটোলৈ পোন প্ৰথমবাৰৰ বাবে আহিছা, চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা আৰু ভিডিঅ'টো শেষলৈ চাবা। বলা আমি ভিডিঅ'টো আৰম্ভ কৰিছো। প্ৰথমটো প্ৰশ্ন, politicians and dignitaries from more than dash countries attended the inauguration ceremony. South Africa যি প্ৰথমখন নন ৰেচিয়াল আৰু ডেমক্ৰেটিক গভৰ্ণমেণ্ট ফৰ্ম হৈছিলে তেতিয়া কিমানখন দেশৰ ৰাজনীতিকবিদ আৰু বিশিষ্ট ব্যক্তিয়ে এই ইনগ্ৰেশ্যন এটেন্ড কৰিছিল হেতু সুধিছে আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰ more than 140 countries. অপচন ডি যেটো আছে হেতু হ'ব আমাৰ শুদ্ধ। নেক্সট, Lensos dash house in the entire valley set on the top of a low hill আৰু ইয়াৰ যিখিনি অপচন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰটো অপচন সি solitary. Solitary মানে একমাত্ৰ। যি গোটেই ভেলিটো আছিলে য'ত লেন্সৰ ঘৰটো আছিলে তাতে আৰু বেলেগ কাৰো ঘৰ নাছিলে, লেন্সৰ ঘৰটোৱে একমাত্ৰ ঘৰ আছিলে। নেক্সট প্ৰশ্ন, the immediate reaction of the postmaster on seeing the letter was যে লেন্সৰ লেটাৰখন দেখা পোৱাৰ লগে লগে পোষ্টমাষ্টাৰজনৰ কেনেকুৱা ধৰণৰ ৰিয়েকশ্যন আছিলে হেতু সুধিছে আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰ অপচন এ যেটো আছে হেতু laughed wholeheartedly। বহুত মানে অন্তৰৰ পৰা হাঁহিছিলে, জোৰছে হাঁহিছিলে। নেক্সট প্ৰশ্ন, when Lenso counted the money in the envelope, যেতিয়া লেন্সোৱে টকাখিনি কাউন্ট কৰিছিলে এনভেলপত থকা সেইখিনি টকা কাউন্ট কৰাৰ পিছত লেন্সৰ ৰিয়েকশ্যন কেনেকুৱা আছিলে হেতু সুধিছে আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰ অপচন বি যেটো আছে হেতু লেন্সো গট এংগ্ৰি, লেন্সৰ খং উঠিছিলে। লেন্সোৱে 100 পেছছ খুজিছিলে কিন্তু লেটাৰটোৰ ভিতৰত মাত্ৰ 70 পেছছ আছিলে। লেন্সৰ ভগৱানৰ প্ৰতি এইখিনি বিশ্বাস আছিলে আৰু লেন্সোৱে জানিছিলে যে ভগৱানে কেতিয়াও টকা কাউন্ট কৰাত মিষ্টেক নকৰে। পোষ্টমাষ্টাৰৰ এমপ্লয়ীবোৰে কিজানি টকাটো চুৰি কৰিছে সেইকাৰণে তাৰ খং উঠিছিলে। নেক্সট প্ৰশ্ন, my boyhood freedom was an illusion. Find out the correct meaning of the underlined word. ইয়াতে illusion যিটো শব্দ আছে তাৰ অৰ্থ ক'ব দিছে আৰু যিখিনি অপচন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপচন এ something that appears to be real but is not। এনেকুৱা এটা বস্তু যিটো এনেকুৱা লাগে যে সঁচা হয় কিন্তু প্ৰকৃতাৰ্থত এটো সঁচা নহয়। নেক্সট প্ৰশ্ন, which word in the option below means the same as placement of new rule in an office or a state with ceremony? যে তলত যিখিনি word দিয়া আছে এই wordবোৰে placement of a new role in an office or a state with ceremony এটোক মানে ৰিপ্লেস কৰিব পৰা যায়। অপচনবোৰৰ মাজত শুদ্ধ উত্তৰ installation, অপচন এ যেটো আছে হেতু। নেক্সট প্ৰশ্ন, dash a large freshwater fish abounds in the water of river Kaveri. কুৰ্গ নামৰ ঠাইৰ যি ৰিভাৰ কাবেৰী আছে তাতে কি মাছ আছে হেতু সুধিছে আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰ অপচন এ যেটো আছে হেতু মহাশিৰ। নেক্সট প্ৰশ্ন, the Kurgis are distinct from the Hindu mainstream by the কুৰ্গৰ মানুহবোৰে যি হিন্দুৰ যি প্ৰথা আছে এই প্ৰথাৰ পৰা অলপ বেলেগ ধৰণৰ আছিলে আৰু সেইবিলাক কি আছিলে যিটো হিন্দু ধৰ্মৰ পৰা বেলেগ আছিলে সুধিছে আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰ অপচন এ যেটো আছে হেতু martial traditions, marriage and religious rites. Next প্ৰশ্ন, how much area of Kurg is covered by evergreen rainforest? কুৰ্গ নামৰ ঠাইখিনিৰ কিমান অংশ এভাৰগ্ৰীন ৰেইন ফৰেষ্টে আগৰি আছে হেতু সুধিছে আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰ অপচন সি 30%। নেক্সট প্ৰশ্ন, the tea plantation have been compared to ৰাজবীৰ আৰু প্ৰাঞ্জলে যেতিয়া ট্ৰেইনত জাৰ্নি কৰি আছিলে ইহঁতে টি প্লান্টেশ্যন দেখা পাইছিলে আৰু এইটো কিহৰ লগত তুলনা কৰা হৈছে হেতু সুধিছে আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰ অপচন এ যেটো আছে হেতু এ সি অফ টি বুশেছ। নেক্সট প্ৰশ্ন, প্ৰাঞ্জল স্কুপড বিকজ আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰ অপচন সি যেটো আছে হেতু he was amazed and tickled
at what Rajbir shared. Next प्रश्न, tea was drunk in Europe as পোন প্ৰথমতে চাহ ইউৰোপত কি হিচাপে ব্যৱহাৰ কৰা হৈছিলে বা খোৱা হৈছিলে আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন বি মেডিচিন। নেক্সট প্ৰশ্ন, ভাল্লি থ্ৰিফটলি সেভড ডেশ ফৰ হাৰ ফাৰ্ষ্ট বাছ জাৰ্ণি, যে ভাল্লিয়ে তাইৰ প্ৰথম বাছ জাৰ্ণিৰ কাৰণে কি সেভ কৰিছিলে বা কি সাঁচি ৰাখিছিলে আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন বি যিটো আছে সেইটো ষ্ট্ৰে কইন্স। Next प्रश्न, Valli and her friend use the word proud often as a dash expression of disapproval. ইয়াতে ভল্লি আৰু তাইৰ ফ্ৰেণ্ডে প্ৰাউড দুটা শব্দ ব্যৱহাৰ কৰিছিলে আৰু এইটো কি হিচাপে ব্যৱহাৰ কৰিছিলে সেইটো সুধিছে আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন চি স্লেং। নেক্সট প্ৰশ্ন, the last voice that the tiger hears at night is the, যে ৰাতি যেতিয়া টাইগাৰ কেজত থাকে তেতিয়া কিহৰ শব্দ শুনা পায় আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন চি সাউণ্ড অফ পেট্ৰলিং কাৰ। নেক্সট প্ৰশ্ন, এ ডাইম ইজ ইকুৱেল টু আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন বি 10 চেণ্ট। নেক্সট প্ৰশ্ন, এপিষ্টেমোলজি ইজ দ্য ষ্টাডি অফ, এপিষ্টেমোলজি কিহৰ ষ্টাডি হয় বা কিহৰ বিষয়ে চৰ্চা কৰাক এপিষ্টেমোলজি কোৱা হয় আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ দ্য নেচাৰ অফ নলেজ ইটছেল্ফ। নেক্সট প্ৰশ্ন, দ্য স্পীকাৰ আস্ক আমাণ্ডা নট টু ডেছ হাৰ নেইলছ আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন বি যিটো আছে সেইটো বাইট মানে কামুৰি থকা। নেক্সট প্ৰশ্ন, হু ইজ নট অলৱেজ ডিছছেটিছফাইড, কোনে সদায় অসন্তুষ্ট নহয় বুলি সুধিছে আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ এনিমেলছ। এনিমেলছ কেতিয়াও অসন্তুষ্ট নহয়, এনিমেল সদায় সন্তুষ্ট থাকে, মানুহ সদায় অসন্তুষ্টি থাকে। নেক্সট প্ৰশ্ন, ফাউলাৰ ৱাজ ডেছ টু মিট আছাবুল আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন চি ডিছএপইণ্টেড। ফাউলাৰে বহুত এক্সপেক্টেশ্যন লৈ ছেক্ৰেট এজেণ্ট আছাবুলক লগ কৰিব আহিছিলে, কিন্তু যেতিয়া আছাবুলক দেখা পাইছিলে তাৰ ফিজিকেল এপিয়াৰেঞ্চ বা সি য'ত থাকিছিলে সেইবিলাক দেখা পাই সি বহুত ডিছএপইণ্টেড হৈছিলে। নেক্সট প্ৰশ্ন, অলিভাৰ লাটকিন ৱাজে, অলিভাৰ লাটকিনৰ প্ৰভিজন কি আছিলে সেইটো সুধিছে আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন বি হেক ড্ৰাইভাৰ। নেক্সট প্ৰশ্ন, মাই প'ৰ মাদাৰ ইউজ টু চিট ইন ডেট চেয়াৰ শ্বি মোন্ড, হু ইজ শ্বি হিয়াৰ আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মিছেছ হল। নেক্সট প্ৰশ্ন, এ ছং অৰ এ পয়েম ডেট টেলছ এ ষ্টৰি ইজ আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন চি যিটো আছে সেইটো এ বেলেড। এই যিটো প্ৰশ্ন আছে এই প্ৰশ্নটো আমাৰ এ টেল অফ এ ড্ৰেগন দ্য কাষ্টাৰ্ড নামৰ যিটো পয়েম আছে এই পয়েমটোৰ একেবাৰে ওপৰৰ অংশত এই আমাৰ যিটো বিৱৰণী আছে এইটো দিয়া আছে। নেক্সট প্ৰশ্ন, চিং দ্য পাইৰেট ইংক, বিলিণ্ডাই যে জন্তু পুহিছিলে তাৰ মাজত মেকুৰীটোৰ নাম আছিলে ইংক আৰু যেতিয়া পাইৰেটক দেখা পাইছিলে মেকুৰীটোৱে অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ টিকিল ডাউন টু দ্য বটম অফ হাউচ হোল্ড। নেক্সট প্ৰশ্ন, ভাল্লি অলৱেজ ইউজ দিছ ফৰ হাৰ এক্সকাৰ্ছন, হিয়াৰ 4 hours ৰিফাৰ টু দ্য টাইম মেডাম ৰাইডছ দ্য বাছ নামৰ লেচনটোৰ ভাল্লিয়ে সদায় দিনৰ এটা টাইমত তাই ঘৰৰ বাহিৰত ফুৰিব যায়, নহ'লে ঘৰৰ সন্মুখত থিয় দি ৰাস্তাত কি হৈছে এইবিলাক দেখি থাকে আৰু তাইৰ হাতত এই 4 hour সময় থাকে। এই 4 hour সময়খিনি কিমান হয় আৰু কিহৰ কাৰণে, কাৰণ এই 4 hour যিটো সময় আছে তাইৰ মায়ে কি কৰে টোপনি মাৰে আবেলি সময়ত আৰু এই সময়টো হ'ল অপশ্যন বি যিটো আছে সেইটো 1 to 4 দুপৰীয়া 1 বজাৰ পৰা 4টা বজালৈ। নেক্সট আছে ইট ৱাজ ডেছ ইউনানিমাছ ডিচিশ্যন আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ, এইটো ডিটাৰমিনাৰ্ছ হয় আৰু ইয়াতে ইউনিনিমাছ যিটো ৱৰ্ড আছে ইউৰ উচ্চাৰণ ইউৰ দলে হ'লে এ ব্যৱহাৰ হয় আমি সকলোৱে জানো, সেইকাৰণে এইটো এ ব্যৱহাৰ হৈছে। নেক্সট প্ৰশ্ন, ডেছ ফেইথ ডেট আই হেভ অন ইউ ইজ গন, এই চেণ্টেন্সটোত কোৱা হৈছে যে যিখিনি বিশ্বাস মোৰ তোমাৰ প্ৰতি আছিলে গোটেইখিনি গ'ল। ইয়াতে যিখিনি আছিলে গোটেইখিনিৰ কথা কৈছে, সেইকাৰণে আমাৰ শুদ্ধ উত্তৰটো হ'ব দ্য লিটিল
আৰু যেটো faith আছে এটো uncountable হয় হেকাৰণে the little হ'ব শুদ্ধ উত্তৰ নেক্সট প্ৰশ্ন I can depend on dash friends I have ইয়াতে আমাৰ অৰ্থটো হল মোৰ যি কেইজন বন্ধু আছে মই গুটেই কেইজন বন্ধুৰ ওপৰত মই নিৰ্ভৰ কৰিব পাৰো বা ভৰসা কৰিব পাৰো এই কাৰণে যিখিনি আছে গুটেইখিনিৰ কথা কৈছে আৰু ফ্ৰেণ্ডৰ কথা কৈছে এই কাৰণে the few হয় কাৰণ ফ্ৰেণ্ড যেটো হয় এটো কাউন্টেবল হয় নেক্সট প্ৰশ্ন he is angry dash my failure আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব at যেতিয়া আমি কোনোবা এজন ব্যক্তিয়ে কৰা কামৰ প্ৰতি আমি যেতিয়া খং উঠে তেতিয়া হলে সদায় at ব্যৱহাৰ হয় the train was passing dash a dark tunnel এটা বস্তু ইমূৰৰ পৰা হুমুৱাই হিমুৰেদি পাৰ হৈ গলে থ্ৰো ব্যৱহাৰ হয় সেই কাৰণে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি the train was passing through a dark tunnel next প্ৰশ্ন if I dash you I would not have called her again ইয়াতে আমাৰ if ৰ লগত থকা বাক্যটো যদি past perfect tense হয় বাকি যেটো বাক্য আছে হেতু ফিউচাৰত perfect tense হ'ব সেই কাৰণে ইয়াতে if ৰ লগৰ বাক্যটো আমাৰ past perfect হ'ব লাগিব সেই কাৰণে শুদ্ধ উত্তৰটো হ'ব had been if I had been you I would not have called her again হ'ব শুদ্ধ উত্তৰ next প্ৰশ্ন the dash in my shop is not good today ইয়াতে SALE অপচন বি যেটো আছে হেতু শুদ্ধ উত্তৰ হ'ব এটো সেল যেটো আছে এটো নাউন ফর্ম ব্যৱহাৰ হ'ব next প্ৰশ্ন is Jimmy dash the webinar on digital marketing আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰটো হ'ব অপচন সি যেটো আছে হেতু attending next প্ৰশ্ন India is dash bigger than Scotland আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি much India is much bigger than Scotland next প্ৰশ্ন Jamshedpur is an dash city in India আৰু শুদ্ধ উত্তৰটো হ'ব অপচন এ যেটো আছে হেতু industrial Jamshedpur is an industrial city in India next প্ৰশ্ন he dash his shoes আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি যেটো আছে হেতু took off he took off his shoes next প্ৰশ্ন the population of Tokyo is dash town in the world আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰটো হ'ব অপচন বি যেটো আছে হেতু greater than any other the population of Tokyo is greater than any other town in the world next প্ৰশ্ন the passive form of they did not invite me to the party আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি যেটো আছে হেতু I was not invited to the party next প্ৰশ্ন the active form of ice is cold when it is felt is আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰটো হ'ব অপচন বি যেটো আছে হেতু ice feels cold next প্ৰশ্ন find out the correct sentence ইয়াতে চাৰিটা সেন্টেন্স দিয়া আছে তাৰে ভিতৰত আমাৰ শুদ্ধ সেন্টেন্সটো বাছি উলিয়াব লাগিব অপচনবোৰৰ মাজত শুদ্ধ উত্তৰ অপচন বি যেটো আছে হেতু pay attention to your studies next প্ৰশ্ন indirect form of she said to me comma inverted comma ভিতৰত দিয়া আছে do you read novels আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি যেটো আছে হেতু she asked me if I read novels next প্ৰশ্ন father advised me not to tell a lie the direct narration of the sentence is আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰটো হ'ব অপচন বি যেটো আছে হেতু father said to me comma inverted comma ভিতৰত হ'ব do not tell a lie next প্ৰশ্ন he has no strength he has no intelligence আৰু এটো আমি কম্বাইন সেন্টেন্স কৰিব লাগিব আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰ অপচন বি যেটো আছে হেতু he has neither strength nor intelligence next প্ৰশ্ন the stadium was filled with dash to watch the final match আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰ অপচন বি যেটো আছে হেতু হ'ব spectators next প্ৰশ্ন the pirates pocket flagon contain আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰ অপচন ডি আছে grog মানে হুৰা 45 নম্বৰ যেটো কোৱেশ্চন আছে কাষ্টাৰ দা ড্ৰাগন নামৰ যেটো লেসন আছে হেতুৰ পৰা দিয়া হৈছে হেতু গ্ৰামাৰৰ নহয় কিন্তু বাকিখিনি আমাৰ গ্ৰামাৰৰ হয় 26 ৰ পৰা 44 লৈকে বাকি হেখৰ যেটো আছে হেতু আমাৰ লেসনৰ পৰা পয়েমৰ পৰা দিয়া হৈছে সেকশন বি
যেটো আছে এটো ডেসক্রিপটিভ টাইপ কেটামান কোশ্চেন দিয়া আছে ইয়াৰ লগতে সেকশন সি যেটো আছে ইয়াতেও আমাৰ ডেসক্রিপটিভ টাইপ কোশ্চেন দিয়া আছে সেকশন ডি দিয়া আছে আমাৰ সাপ্লিমেন্ট বুকৰ পৰা কেটামান কোশ্চেনস তোমালোকে যদি এইবাৰৰ কোশ্চেন পেপাৰবোৰ ফলো কৰি আছা তেতিয়া হলে এটা বস্তু লক্ষ্য কৰিবা যে কিতাপৰ ভিতৰৰ পৰা বহুত কোশ্চেনস আহিছে সো তোমালোকে লেসনবোৰ থৰলি পঢ়িব লাগিব যদি তোমালোকে লেসনবোৰ থৰলি নপঢ়া তেতিয়া হলে তোমালোকে এমসিকিউ হলেও তোমালোকে এনসাৰ কৰিব নোৱাৰিবা সেকশন ইত প্ৰথমটো যেটো প্ৰশ্ন দিয়া আছে এটো পেছেজ দিয়া আছে যত নেলসন মেন্ডেলা লেসনৰ পৰা পেছেজটো দিয়া হৈছে এই পেছেজটো যদি তোমালোকে ভালকে পঢ়া তেতিয়া হলে পেছেজৰ তলত দিয়া কোশ্চেন কেটাও ধুনিয়াকে কৰিব পাৰিবা তোমালোকে নেক্সট ইয়াৰ লগতে বি সেকশনত আৰু এটা পেছেজ দিয়া আছে যেটো আনসেন পেছেজ হয় 59 নম্বৰ যেটো কোশ্চেন আছে এই কোশ্চেনটো আমাৰ প্ৰথমতে তিনিটা এসে দিয়া আছে এসে হল ট্ৰেভেলিং এজ এ পাৰ্ট অফ এডুকেশন বি নম্বৰ দ্য নেসেসিটি অফ ফৰেষ্ট্ৰেশন আৰু সি নম্বৰ দিয়া আছে গেমছ এণ্ড স্পৰ্টস ইয়াৰ লগতে এটা ষ্টৰী ৰাইট কৰাৰ কাৰণে কেটামান পইণ্ট দিয়া আছে 60 নম্বৰত যেটো কোশ্চেন দিছে ইয়াতে এটা লেটাৰ লিখিব দিছে নহলে এটা নিউজ পেপাৰৰ কাৰণে ৰিপোৰ্ট লিখিব দিছে 61ত প্ৰথম সেকশনত ট্ৰান্সলেশন দিছে নহলে এটা সাবস্টেন্স ৰাইটিং লিখিব দিছে ডিয়াৰ ষ্টুডেন্টস এখিনি আছিল গোলাঘাট জিলাৰ প্ৰিবোৰ্ড এক্সামিনেশন 2023-24 ৰ ইংৰাজী বিষয়ৰ কোশ্চেন পেপাৰ যত আমি তোমালোকৰ লগত ডিসকাস কৰিলো 45 টা এমসিকিউ কোশ্চেনস আৰু তাৰে সলিউশন আশা কৰিছো ভিডিওটিয়ে তোমালোকক আহিবলগীয়া পৰীক্ষাত বহুত সহায় কৰিব যদি ভিডিওটো ভাল পাইছে তেতিয়াহলে লাইক কমেন্টস আৰু শেয়াৰ নিশ্চয় কৰিবা ধন্যবাদ